কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি আছুৰ প্ৰতিবাদ। অসম চৰকাৰে মাতৃভাষা মাধ্যমৰ সম্পৰ্কত লোৱা কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ। হাজোৰ ৰাজপথতো হাজো আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদ হাজো আছুৰ। অসম ছাত্ৰ সন্থাই আহ্বান কৰা যি আমাৰ অসম চৰকাৰে যি মাতৃভাষা সিদ্ধান্ত ইয়াত গ্ৰহণ কৰিছে, এই যিটো শিক্ষা ব্যৱস্থা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী, অদূৰদৰ্শী, অবিজ্ঞানসন্মত। গতিকে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে অসমত অসমীয়া ভাষা মাধ্যম জীয়াই থাকিব লাগিব, বড়ো ভাষা মাধ্যম জীয়াই থাকিব লাগিব, অন্য যি জাতি জনগোষ্ঠীয় ভাষা আছে ভাষাবিলাক জীয়াই থাকিব লাগিব। ইংৰাজী ভাষাত তেওঁলোকে শিক্ষাদান কৰক, কিন্তু আমাৰ স্পষ্ট কথা অসমীয়াত কিন্তু অসমীয়া ভাষাৰ যিটো স্বাৰ্থ সেই স্বাৰ্থ কিন্তু ৰক্ষা হ'বই লাগিব। গতিকে সেইটো আমাৰ স্পষ্ট কথা। আৰু যেতিয়ালৈকে অসম চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত পাঠদানৰ কাৰ্যসূচী নলয় বা তেখেতসকলে যি মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে, তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ কিন্তু এই আন্দোলন চলিয়ে থাকিব। মাতৃভাষা মাধ্যমৰ বিৰুদ্ধে অসম চৰকাৰে লোৱা কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি আজি হাজো আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে এই প্ৰতিবাদ। হাজোৰ পৰা কমলাকান্ত দাস, দৈনিক অগ্ৰদূত ডিজিটেল।